তো হেল্ল' ফ্ৰেণ্ডছ, আমি জায়েদ মোবাইল জনৰ পৰা কৈ আছোঁ, মৰিগাঁও নিয়ে দুৰ্বন্ধা ষ্টেনৰ পৰা। তো আমি আজি চবৰ কাৰণে ধামাকা অফাৰ লৈ আহিছোঁ কি আমাৰ তাত ছেকেণ্ড হেণ্ড যিমান আইফোন আছে তো আমি EMI চবকে দি দিওঁ। তো EMI কাৰণে আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুকটো লৈ আহিলে হ'ল আৰু ফোনপে' গুগল পে' থাকিলে হৈ যাব। আমি EMI কৰাই দিওঁ। তো আমি ষ্টাৰ্ট কৰোঁ iPhone 12ৰ পৰা। তো আমাৰ তাত আছে iPhone 12 ইমান ধুনীয়া কণ্ডিশ্যনৰ আছে 64GB ভেৰিয়েণ্টৰ। ইয়াৰ প্ৰাইচ আহিব 24,000। তো ইয়াত 40% ডাউন পে'মেণ্ট কৰিলে দি দিম। তেনেকৈ ইয়াত ধৰি লোৱা 40% হ'লে এটলিষ্ট 10মান আহি যাব, 10 বা 9 তেনেকুৱা আহি যাব। 10,000 টকা দিলে iPhone 12 আহি যাব। তো তেনেকুৱা iPhone 13 আছে আমাৰ তাত। এইবিলাক 6 মান্থৰ ৱাৰেণ্টি থাকিব, 100% বেটাৰী হেল্থ, ৱাৰেণ্টি চব আছে। তো এইবিলাক 12 বা 13 মান দিলে EMIত ওলাই যাব ফোন। তাৰপাছত আমাৰ তাত আছে 13 Pro Max। তো চাব পাৰে 13 Pro Max এইটো একচুৱেলি 256GB ষ্ট'ৰেজ হয়, 6 মান্থৰ ৱাৰেণ্টিও আছে। তো ইয়াৰ এনে প্ৰাইচ 55,000। EMIত অলপ বাঢ়ি যায়, 60 মান হয়। তো ইয়াৰ প্ৰাইচ হৈ যাব 20 মান ডাউন পে'মেণ্ট কৰিলে ইয়াৰ ফোন এইটো ওলাই আহিব। তাৰপাছত আৰু অলপ বহুতে সৰু ফোন ভাল পায়। সৰু আমাৰ তাত আছে 12 মিনি কোনোবা যদি ল'ব বিচাৰে ল'ব পাৰে। মাত্ৰ 5,000 টকা ডাউন পে'মেণ্ট দিলে আহি যাব এইটো ফোন। তো অলপ 3টা কেমেৰা থকা বহুতেই ফোন বিচাৰে, তেনেকৈ কম দামত 3টা কেমেৰা থকা ফোন আছে। 11 Pro Max 64GB ভেৰিয়েণ্টৰ হয়, 80 ওপৰ বেটেৰী আছে। আৰু একচুৱেলি আমাৰ এইবিলাক ফোন যিমান আছে 80-90 তেনেকুৱা বেটেৰী আছে। এইটো অলপ কম আছে, 84 মান আছে। তো ইয়াৰ 8,000 মান টকা ডাউন পে'মেণ্ট দিলে আহি যাব। 20,000 মুঠি দাম আছে। আৰু আমাৰ তাত আছে iPhone 15 মানে একচুৱেলি ভেৰিয়েণ্ট বেলেগ আছে। এইটো 128 to 56 ভেৰিয়েণ্টৰ, গোটেইটা 6 মান্থ ৱাৰেণ্টি থাকিব। এইবিলাকৰ দাম আহি যাব, এইটো আহি যাব 48, এইটো আহিব 55। আৰু দুয়োটাতে EMI এভেইলেবল আছে। অকল এইটো বুলি নহয়, এণ্ড্ৰইড লৈ যাওঁ আমি, এণ্ড্ৰইডৰ EMI এভেইলেবল কৰি দিম। খালি ডকুমেণ্টছখিনি আনিলেই হ'ল আৰু চবৰ কাৰণে হৈ যাব।